উলুটা হৈ গ'ল কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰ মূলেশ হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম এতিয়া কৈ থকা ব্যক্তিজনো মানে আমি নিজেওতো মোবাইলটোক এগ্ৰি কৰিব এৰাই চলিব নোৱাৰো কাৰণ মোবাইলটোৰ দুখ নাই আজিৰ যুগত আমি কওঁ মোবাইলটোৱে খাই দিলে মোবাইলটোৱে খাই দিয়া নাই মোবাইলটোতো জড় ইয়াক ব্যৱহাৰ কৰ্তাজনৰ ওপৰত নিৰ্ভৰ কৰে আমি সেইটো প্ৰজন্মৰ মানুহ চাওকচোন আজিৰ পৰা আমাৰ ককাসকলে পাইছে চাগে আজিৰ পৰাটো 100 বছৰ আগত এখন ঠাইৰ পৰা আন ঠাইলৈ খবৰ দিবলৈ কিমান সময় লাগিছিল আজি আমি মিনিটতে দেশ বিদেশৰ খবৰ এই মোবাইলটোত পাব পাৰো নহয়নে ইমান এটা উত্তম মাধ্যম আছে কিন্তু এই উত্তম মাধ্যমটো মই যদি কোনে ক'ত কি কৰিলে কি নাই কয় এইখিনি চাবলৈকে ব্যৱহাৰ কৰিছো তেতিয়া সেইটো বেয়া ব্যৱহাৰ এই মোবাইলটোতে আমি গীতা ভাগৱতো পঢ়িব পাৰো পঢ়িছো নে নাই পঢ়া সদায় হয়তো আমি শাস্ত্ৰীয় পৰিৱেশ এটা বৰ্তাই ৰাখি সকলোৱে গীতা ভাগৱতখনৰ এটা কথা পঢ়িবলৈ অসুবিধা হ'ব পাৰে আৰু পদদুলৈ চন্দে যিখিনি লিখা আছে সেইখিনি আমি প্ৰত্যক্ষৰ ওপৰত বুজি নাপাবও পাৰো কাৰণ নিজা বুদ্ধিয়ে যদি ভাগৱতৰ অৰ্থ বিচাৰ কৰিবলৈ যোৱা হয় তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব নোৱাৰে কাৰণ ইটো ভাগৱত ইটো মহাভাগৱত বেদ বেদান্তৰো তত্ত্ব নানা অৰ্থ আছে জানাত সাধু অংগ বিনেতাক বুজিবাক নপাৰিবা কহিলো ইটো কথা হাৰ ইয়াৰ বাবে সাধু সংগৰ প্ৰয়োজন সেইবাবে মহাপুৰুষসকলে লিখা ভাঙনি গ্ৰন্থও আমাৰ আছে কিন্তু কাহানী বা তাৰ দুটা লাইন আমি পঢ়িছো নে এই মোবাইলটোত সেই পৰিৱেশটো লাগে তেতিয়া এই মোবাইলটো ভগত কৰ্মত পবিত্ৰ হৈ যাব কিন্তু আমাৰ কিছুসকলে কি কৰে ল'ৰা ছোৱালী মাত ফুটিবলৈ আৰম্ভ কৰে মোবাইলটো দি দিয়ে তাৰপৰা আমি কওঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যিমানখিনি মোবাইলত জানে আমি সিমানখিনি নাজানো এইটো ভাল কথা নহয় বহুত বেয়া কথা কাৰণ সি চিন্তা কৰিবলৈ শিকাই নাই সি ভাবিবলৈ শিকাই নাই নহয়নে আগৰ দিনত ভাল আছিল ককা আইতাকৰ সন্মুখত ৰামায়ণ মহাভাৰতৰ কথা শুনি শুনি ডাঙৰ দীঘল হৈছিল দবা মাৰিলে মাত্ৰ ককা আইতাকৰ লগত ল'ৰা ছোৱালী আপোনাৰ কি হৈছিল মুখ হাত গীতা ধুই গোসাঁই ঘৰত সেৱা এটা কৰিছিল আজিকালি সময় নাই আমাৰ অসমীয়া সমাজখনতো এনেকুৱা চাওকচোন বছৰেকৰ বিহু দিনা বা নিজৰ জন্মদিনৰ দিনা ল'ৰা ছোৱালী ঘৰখনৰ ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা ভাল কাম কৰা ভাল প্ৰশংসাৰ প্ৰাপ্ত কাম এটা কৰে তেতিয়া আটাইতকৈ আমি ভাবি থাকো মাক বাপেকে বেছি ভাল পায় নহয় ককা আইতাকে বেছি ভাল পায় কিন্তু তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে আৰু বিহু দিনা যেতিয়া যি ল'ৰা ছোৱালীয়ে ককা আইতাকক তামোল এখন চাওকচোন গছৰ পাত দেখিলা আৰু খনিয়া তামোল এখন দি সেৱা কৰে তেতিয়া জীৱনৰ আটাইতকৈ নোপোৱা সুখকণ ককা আইতাকে সেইখিনি সময়ত বিচাৰি পায় কিন্তু আমাৰ কিছুসকলে এনেকুৱা ককা আইতাকক মাত দিবলৈও সময় নাই তেতিয়াহ'লে কলি যুগত আমি এনেকুৱা মনুষ্য কলি যুগত বাস কৰিব লাগে এনেকুৱা মনুষ্য সত্য যুগত বাস কৰিলেও উদ্ধাৰ হ'ব নোৱাৰে আৰু কলি যুগৰ ব্যৱস্থা এনেকুৱা নহয় কলি যুগ বুলি আমি কৈ আছো কলি মাত্ৰ কেইটামান স্থানতহে থাকে সকলোতে কলি নাই জড়িত খেলে যোৱা বাখা কৰে মদ্যপান যি স্থানত যোৱা বাখা খেলিব মদ্যপান কৰিব পৰস্তি সংগ হ'ব ধন সম্পত্তি সোণত আশা কৰিব যি স্থানত সীমাৰ বিবাদ চলিব তাত সেইখিনি স্থানতহে কলি থাকে এইখিনি স্থান যদি আমি এৰাই চলো তেতিয়া কলিয়ে আপোনাক মোক একো কৰিব নোৱাৰে কিন্তু আমি আমাৰ মেণ্টেলিটিত এইটো ভৰাই ল'লো যে এইটো কলি যুগ আৰু অধৰ্মই গোটেইখন বেৰি পেলাব নহয় এইটোতো উত্তম সময় কাৰণ সিদিনা সত্য যুগত ভাল আছিল বুজিছেনে সত্য যুগত ভাবিছিল বসুধৈৱ কুটুম্বকম যে গোটেই ধৰণীখনেই মোৰ বাবে পৰিয়ালৰ নিচিনা মানসিকতা অৱনমিত হ'ব লাগে যে যেতিয়া টেটা পালেহি তেতিয়া ভাবিলে যে গোটেই পৃথিৱীখন মোৰ বাবে পৰিয়াল নহয় মোৰ ৰাজ্যখনহে মোৰ পৰিয়াল ৰাম আৰু পৰীক্ষিতৰ হাতত মাত্ৰ 7টা দিন আছে হয়নে আমাৰ হাততো তাতকৈ অকণমান বেছি দিন আছে এতিয়া চাওকচোন সকলোৰে মনত এটা ধাৰণা আছে যে সন্ধ্যা লাগিল মাত্ৰ দেহ কৰ্মলৈ উভতিব লাগিব সেইকাৰণে চাওকচোন আমাৰ সকলো এতিয়া আমাৰ বৈষ্ণৱ দুজনে কৈ থাকে যে সন্ধ্যা আহিব দিব লাগিব তেওঁলোক উভতিছে নিজৰ দায়িত্ব সন্ধ্যা লাগি মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও নিজৰ ঘৰলৈ উভতাই নিজৰ দায়িত্ব কৰ্মখিনি পালন কৰিব আমি যদি সন্ধ্যা সময় ঈশ্বৰ চিন্তা নকৰি যদি তিনিআলিৰ মূৰত আড্ডা মাৰিবলৈ ওলাই যাওঁ ঈশ্বৰে বাৰু কৃপা কৰিবনে নকৰে বছৰেকৰ মূৰত যদি মই এদিনহে কাম কৰি আহিছো বাকীখিনি সময় যদি খাই বহি শুই আছো তেতিয়াহ'লে এই জীৱনটো কেতিয়া কোনো মৰ্তিব নাই ডেকা যুগত সত্য যুগত সেইকাৰণে ভবা হৈছিল যে গোটেই ধৰণীখনেই মোৰ বাবে পৰিয়ালৰ নিচিনা ভাল আছিল ডেকালে যেতিয়া আহিলে তেতিয়া মানসিকতাটো অকণমান নিমিলিব আহে নিজৰ ৰাজ্যখনকে পৰিয়ালৰ নিচিনা বুলি ভাবিব লাগে বাকী বেলেগৰ ৰাজ্য কোনে খাবলৈ পাইছে নাপাইছে কি দৰকাৰ তেতিয়া বাপৰলৈ আহিল মানসিকতা আৰু সংকীৰ্ণ হৈ আহিল যে ৰাজ্য নহয় মোৰ নিজৰ পৰিয়ালটোহে নিজৰ বাকী মোৰ ককাই ভাই পৰিয়াল কি খাবলৈ পাইছে নাপাইছে এইটো চিন্তা মোৰ দৰকাৰ এই যে কলি পালে কলিটো আৰু বেয়া কলি ময়ে মোৰ পৰিয়াল মা দেউতাই কি ভাবে ল'ৰা ছোৱালীয়ে কি ভাবে মোৰ দৰকাৰ নাই মুঠতে মই সুখত থাকিব লাগে
সেইবাবে কোৱা হয় যে আমি সকলো মৰ্যাদা আচাৰ ত্যাগ কৰিবলগীয়া নিচিনা এটা পৰিৱেশত বাস কৰিব লাগিব। পুৰুষে নচাইলে ভালমন্দ সমুদায়, পৰিৱেশৰ ভাগ্য আমি যাকে মনে যায়। এনেকুৱা মানসিকতাও প্ৰকাশ পাব যে আমি ভাল মন্দ একো বিচাৰ নকৰি মুঠতে মনেৰে ইচ্ছা কৰিলে হয় তেওঁকে বোলে ভাইজা কৰিলে। আমি জ্যেষ্ঠসকলৰ কথা নকওঁ, অসন্তোষ নকৰিব, কিন্তু আজি চাবচোন সমাজত কিছু সমাজত নিউজত দেখিবলৈ পাওঁ যে অদ্ভুত কিবা সম্পৰ্কীয় যেনেকুৱা ধৰণৰ অদ্ভুত অদ্ভুত কাণ্ডবিলাক আজিকালি কৰিবলৈ পোৱা যায়। সেইবিলাক মুখেৰে উচ্চাৰণ কৰিবলৈকে লাজ লাগে, নহয়নে? কলিযুগত মানসিকতা ইমান অৱনমিত হৈছে। ভাল মন্দ বিচাৰ নকৰাকে পুৰুষে নচাইলে ভাল মন্দ সমুদায়, পৰিৱেশৰ ভাগ্য আমি যাকে মনে যায়। আমাৰ বিশ্বাস আছে, কাৰণ চাবচোন এনেকুৱা আমাৰ যে কোৱা হয় এইটো অৱশ্যে ভুল ধাৰণাত চলি গ'ল। হিন্দু সমাজৰ মানুহ ব্যক্তি এজনে মুছলমান সম্প্ৰদায়ৰ ছোৱালী এজনী বিয়া কৰাটো নিষিদ্ধ। এতিয়া এইখিনিতে কথা এটা আহি পৰে, পটককে মনলৈ এইটো আহে, এফালে শাস্ত্ৰই কৈছে যে সকলো ভূততে ঈশ্বৰ আছে, নহয়নে? তেওঁ মুছলিম হওক, খ্ৰীষ্টান হওক, হিন্দু হওক, সকলোতেতো ঈশ্বৰ আছে। তেতিয়াহ'লে আকৌ হিন্দুজনে খ্ৰীষ্টানৰ ছোৱালীজনী আনিব নোৱাৰাত কি প্ৰশ্ন আহিলে? কিছুসকলে এনেকুৱা প্ৰশ্ন কৰে, কিন্তু সেইখিনিতে এটা চিন্তা কৰাৰ প্ৰয়োজন। আমাৰ শাস্ত্ৰীয় পৰম্পৰাই বৰ বৈজ্ঞানিক ব্যৱস্থা এটা প্ৰদান কৰিছিল, যিটো আমাৰ আধুনিক বিজ্ঞানৰ ভাষাত বংশগতি বুলি কোৱা হয়। কাৰণ হিন্দু, খ্ৰীষ্টান বা মুছলিম যিয়েই নকওঁ, এই সকলোৰে জীৱনশৈলী, জীৱন দৰ্শন, খোৱা বোৱা, আচাৰ পাণ সকলো পৃথক পৃথক, সমাজভেদে বা পৰিস্থিতিভেদে, দেশভেদে, আৰু পৃথক পৃথক হোৱাৰ বাবে সকলোৰে বংশগতিটো ভিন্ন ভিন্ন। আৰু যেতিয়া দুটা বেলেগ বংশগতিৰ জিন যদি একেলগ হয়, কাৰণ কিছু হিন্দু সমাজৰ পুৰুষ এজন বা অন্য সমাজৰ নাৰী এগৰাকীৰ মাজত যদি বিবাহ সম্পন্ন হয়, তেওঁলোকৰ জৰিয়তে যিটো সন্তান হ'ব সেই সন্তানটো বৰ্ণশংকৰ হ'ব। ফলত পিতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব, মাতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব। আৰু তেনেকুৱা বংশগতিক সমস্যাবিলাকত আপোনাৰ কিছুমান বংশগতিজনিত বেমাৰ আজাৰ, কোনো অংগ ক্ষত হোৱা সম্ভাৱনা থাকে। সেইবাবে পূৰ্বতে শাস্ত্ৰ পৰম্পৰাই এই ব্যৱস্থাটো দিলে। এইটো নহয় যে আমুকে আমুকৰ ছোৱালী আনিলে বুলি সমাজে এঘৰীয়া কৰি দিয়া। সেই দৰ্শনখিনি আমাৰ প্ৰয়োজন, যাতে আমাৰ ল'ৰা ছোৱালীক আমি সেইখিনি প্ৰদান কৰিব পাৰোঁ। কাৰণ যি পিতৃ মাতৃয়ে, চাওকচোন, কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ অৰ্থে নিজে নাখাই হ'লেও, নিজে তাপিত হ'লেও ল'ৰা ছোৱালীৰ অৰ্থে বেয়াটো চিন্তা নকৰে। আটাইতকৈ ডাঙৰ উদাহৰণ মহাৰাজ বালিয়ে মৰি শেষ মুহূৰ্তত নিজৰ পুত্ৰক নিজক হত্যা কৰা ব্যক্তিজনৰ হাততে অৰ্পণ কৰি থৈ গ'ল। ৰামে মাৰিছিল বালিক, নহয়নে? আমি সকলোৱে জানো। কিন্তু সেই ৰামৰ হাততে নিজৰ পুত্ৰ অংগদক দি থৈ গ'ল। অংগদে কিন্তু জীৱনত কোনোখিনি সময়ত প্ৰশ্ন নকৰিলে যে দেউতা, যিজনে তোমাক মাৰিলে সেইজনৰ হাততে মোক দি থৈ গ'লা। কেতিয়াও বিৰূপ আচৰণ নকৰিলে, কাৰণ অংগদে জানে যে অশিক্ষিত হ'ব পাৰে, অজ্ঞানী হ'ব পাৰে, হ'লেও নিজৰ পুত্ৰৰ বাবে, নিজৰ সতি সন্তানৰ বাবে পিতৃ মাতৃয়ে জীৱনত কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে। সেইবাবে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ বাবে যদি কিবা এটা কৈছে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে সেইকণ গ্ৰহণ কৰাৰ ভাৱনাটো অন্তৰত লাগে। আৰু এই ভাৱনাটো তেতিয়াহে গঢ়ি তোলা সম্ভৱ যদি আমি সংস্কাৰমুখী হৈ থাকোঁ। কলিযুগতটো ইমান কোৱা হৈছে যে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ, বাক্যে বুলিবে মাত্ৰ এহি ভাজ্যা মূত্ৰ। ধেমালি কথানে? এতেকে বিবাহ হৈবে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব হবে বেহি খাই বেটাৰ। কাৰণ এই যে কোৱা হয় এটা কথা ঠিক যে কলিযুগত আমি নাম শ্ৰেষ্ঠ কৈ থাকোঁ। কলিযুগত নহয়, 4 যুগতেই নাম শ্ৰেষ্ঠ। কাৰণ যজ্ঞ তপ এইবিলাক হৈছে সাধন। এইবিলাক সাধনে আমি ঈশ্বৰক পোৱা নোপোৱাত এইবিলাক সিদ্ধি পোৱাৰ মাৰ্গ, কিন্তু ভগৱন্তৰ নাম হৈছে মুক্তি পোৱাৰ মাৰ্গ, ভগৱন্তক প্ৰাপ্ত কৰাৰ মাৰ্গ। গতিকে বহাই যদি কোৱা হয় যে 4 যুগৰ মাজেৰে নামেই শ্ৰেষ্ঠ, কিন্তু নাম শ্ৰেষ্ঠ মানে এইটো নহয় যে আমি সকলো ব্যৱস্থাসমূহ ত্যাগ কৰিম। কাৰণ আপোনাৰ গাটো যদি পথাৰলৈ, এতিয়া পথাৰৰ দিন, মই যদি পথাৰলৈ যাওঁ, পথাৰত যদি পথাৰৰ বোকা পানী লাগি আহে, আপুনি যদি বা মই যদি ভাবোঁ যে কলিযুগত নামেই শ্ৰেষ্ঠ, মই নামতে থওঁ, কৃষ্ণ বুলি কৈ দিলে মোৰ বোকাখিনি আঁতৰি যাব নি? নাযায়, নহয়নে? গাত যেতিয়া বোকা লাগিছে তেতিয়াহ'লে তাৰ বাবে ব্যৱস্থা কৰি জলেৰে গাটো ধুই পেলাই চফা হোৱা। কিন্তু বৈষ্ণৱজনৰ বাবে, ভক্তজনৰ বাবে দৰ্শনটো কি? তেওঁ যেতিয়া গাটো পানীকণ ঢালিব ভগৱন্তৰ নামত, ভগৱন্তক চিন্তা কৰি, তেতিয়া সেই স্নানৰ কৰ্মও ভগৱত কৰ্মৰে ৰূপান্তৰ হ'ব। কিন্তু ব্যৱস্থাটোক যদি ত্যাগ কৰা হয় তেতিয়াহ'লে সেইটো শুদ্ধ নহ'ব। উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত
আমাৰ এখন শাস্ত্ৰীয় বিধি আছে হয়নে যি শাস্ত্ৰীয় বিধি অনুসাৰে স্বয়ং ৰাম লক্ষ্মণ লক্ষ্মীনাৰায়ণ ইত্যাদিৰ বিবাহ হৈছিল আৰু সেই বিবাহক বিধিক ত্যাগ কৰাৰ কাৰণে আজিকালি কি হৈছে আজিকালি মুখে ক'লেই হ'ল বোলে এয়া মোৰ ভাজ্যা সংস্কাৰ আমি ভাবি থাকো যে বিবাহটো এটা সামাজিক কৰ্ম নহয় বিবাহ দৈৱ কৰ্ম কাৰণ চাবচোন বৰ দম্পতীক আমাৰ কি জ্ঞান কৰা সাক্ষাৎ লক্ষ্মীনাৰায়ণ জীৱনৰ আটাইতকৈ ডাঙৰ দান পুৰুষজনে ল'বলৈ যায় আমি ভাবি থাকো যে বৰৰ পক্ষতকৈ কন্যাৰ পক্ষ সৰু হ'ব লাগে নহয় কন্যাৰ পক্ষ সদায় ডাঙৰ কাৰণ দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ দান দিয়াজন ডাঙৰ কোনে দান দিয়ে সেই কন্যাৰ পিতৃয়ে যিদিনা সেই কন্যাৰ হাতখন সেই পুৰুষজনক বৰক অৰ্পণ কৰে সেই কন্যাগৰীয়ে তেতিয়া সেই গোত্ৰৰ সম্পৰ্ক সেইদিনাই ত্যাগ কৰে সেই ঘৰখনৰ সৈতে সকলো থকা স্মৃতিত ত্যাগ কৰে সেই ঘৰখনৰ সৈতে থকা সকলো সম্পৰ্ক ত্যাগ কৰি নৱৰূপত সেইখন গৃহৰ সৈতে সম্পৰ্কিত হয় ধেমালি ত্যাগ নে চাবলৈ গ'লে বৰ সৰু কথা কিন্তু ইয়াত বহুত ডাঙৰ দৰ্শন আছে সেই কৃষ্ণ